নমস্কাৰ ফ্ৰেণ্ড, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওকচোন, পূজাৰ বতৰ যিহেতু পূজা লাগি গৈছে আৰু মই বনাবলৈ লৈছোঁ মিঠাই, যিটো মিষ্টি বুলিও কয়। এয়া 3টা আমুল গাখীৰৰ পেকেট লৈ লৈছোঁ আৰু মই কি ধৰণেৰো বনাই আছোঁ আপোনালোকে স্কিপ নকৰাকৈ চাই যাওকচোন। এয়া দেখিছেনে, মই আমুল গাখীৰৰ পেকেটটোত ইয়াত ঢালি লৈছোঁ এটা কেৰাহীত আৰু এইখিনি মই গৰম কৰিম ভালদৰে। আৰু ইয়াতে মই গোন্ধৰ বাবে এটা তেজপাত দিছোঁ। এতিয়া ইয়াতে ভিনেগাৰ দি পেলাই গাখীৰটো ফটাই ল'ম, চানা ফটাম মানে। আৰু চানাটো ওলোৱাৰ লৈকে অকণমান ইয়াতে লৰাই থাকিব লাগিব, চাই থাকিব। এয়া দেখিছেনে, প্ৰায় হৈয়ে গৈছে। এতিয়া মই কেৰাহীটোৰ পৰা এইখিনি ওলাই ল'ম এখন কোমল কাপোৰত, কটন কাপোৰত। এতিয়া এইখিনি এয়া চাওক, প্ৰায় হৈ গৈছে। এনেকুৱা গোটা গোটা হৈ ওপৰ ফালে ওলাই আহিলে মানে ধুনীয়াকৈ হৈ যায় আৰু। এতিয়া এয়া এখন মই কটন কাপোৰ লৈ লৈছোঁ আৰু এয়া চাওক, কটন কাপোৰ হালধিৰ এটা দাগ লাগি আছে, মানে এইটো কাপোৰতে মই চব কাম কৰোঁ। পনীৰ চনীৰ বনাই এবাৰ মই হালধিৰ মানে ব্যৱহাৰ কৰি কিনে পনীৰটো কৰিছিলোঁ, ফটাইছিলোঁ আৰু তেতিয়া মানে কালাৰটো লাগি গ'ল। লেতেৰা কাপোৰ নহয় আকৌ। এয়া দেখিছেনে, মই ধুনীয়াকৈ লৈ লৈছোঁ আৰু ইয়াতে মই এটা গিলাচ লৈ লৈছোঁ যাতে মোৰ চেকিবলৈ কাৰণে সুবিধা হয়, যিহেতু বহুত গৰম। আৰু এয়া গৰমে ওলাই ল'লে বেছি ভাল হয়। আৰু দেখিছেনে, মই এনেদৰে লাহে লাহে ওলাই ল'ম গোটেইখিনি। এয়া ওলাই হৈ গ'ল। যিখিনি কেৰাহীত বাকী আছিলে মই চামুচেৰে ওলাই লৈছোঁ গোটেইখিনি। এতিয়া মই এইখিনিৰ পৰা আকৌ পানীটো, যিখিনি ৰৈ যোৱা পানী সেইখিনি উলিয়াই ল'ম ভালকৈ আটি। এয়া দেখিছেনে, হাতেৰে ধুনীয়াকৈ মই উলিয়াই আছোঁ। যিমান পাৰে শুকান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। এয়া বঢ়িয়াকৈ শুকান হৈ গৈছে আৰু ইমানখিনি মোৰ চানা ওলাই গ'ল। এতিয়া ইয়াতে মই কিনো ব্যৱহাৰ কৰি মিষ্টিটো তৈয়াৰ কৰোঁ চাই থাকিবচোন। আগতে মই এয়া চেনিৰ পানীৰ কাৰণে যোগাৰ কৰি লৈছোঁ। পানীত মই চেনি দি পেলাই এইখিনি আগতে গলাই ল'ম, চেনিটো গলাই ল'ম ধুনীয়াকৈ। এয়া মই এটা পৰিমাণ হিচাপত দিয়া নাই, মানে মই মিঠাটো কিমান হয় তাৰে আন্দাজ মতে মই চেনিটো দিছোঁ, সেইকাৰণে মই কোৱা নাই। আৰু এয়া মই অকণমান হাতৰ তলুৱাত দেখিছেনে, 1 চামুচমান চেনি লৈ লৈছোঁ আৰু ইয়াতে চানাখিনি দি দিম। আৰু ইয়াতে অকণমান ময়দা ব্যৱহাৰ কৰিম। কিমানখিনি দিম মই দেখাই আছোঁ বাৰু। ধুনীয়াকৈ দেখিছেনে, লাডুটো ওলাই লৈছোঁ। ভালেখিনি ওলাইছে 3টা পেকেটেৰে। আৰু বেছিকৈ লাগিলে আপোনালোকে বেছিকৈ গাখীৰৰ পেকেট ল'ব লাগিব। মই যিহেতু কেইটামানহে বনাইছোঁ, সেয়েহে কমকৈ লোৱা হৈছিলে। আৰু ইয়াতে মই এতিয়া ময়দা ব্যৱহাৰ কৰিম। সেয়া ময়দাও 1 চামুচমান ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ধুনীয়াকৈ মঠিম। ধুনীয়াকৈ লাহে লাহে, ইমান জোৰকৈ নহয়, লাহে লাহে একদম মিহি হৈ নোযোৱালৈকে মই মঠি থাকিম আৰু আটাৰ নিচিনাকৈ শেষত এয়া ধুনীয়াকৈ মাৰি লৈ আছোঁ আৰু এইখিনি লাহে লাহে মাৰি থাকিব লাগিব। দেখিছেনে, মই একদম মালিচ কৰাৰ নিচিনাকৈ মঠি আছোঁ। একদম বল দিয়াই নাই, মই লাহে লাহে কৰি আছোঁ। আৰু এয়া এনেধৰণৰ
নাৰিকলৰ লাড্ডুৰ নিচিনাকৈ মই লাড্ডু বনাই গৈ আছোঁ। এয়া চেনি পানীখিনি হৈ গৈছে। এতিয়া মই ইয়াতে এটা তেজপাতো দি দিছোঁ গোন্ধটোৰ কাৰণে, কাৰণ মই ইলাচি ব্যৱহাৰ নাই কৰা। এটা ভাল গোন্ধ আহিবৰ বাবে মই কেঁচা তেজপাতেই ইউজ কৰিছোঁ। আৰু এয়া যিকেইটা মই লাড্ডু বনাইছিলোঁ সেইকেইটা মই ইয়াতে চেনিৰ পানীত দি গৈছোঁ। এতিয়া চেনি পানীখিনিত ভালদৰে ফুলি নহালৈকে মই এনেধৰণে উতলাই ৰাখিম। এয়া লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে। যিমান উতলি আছে ইমানে লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে। আৰু শেষত এয়া মোৰ ফাইনেলি মিষ্টি তৈয়াৰ হৈ গ'ল। দেখিছেনে সুন্দৰকৈ দোকানৰ যিটো মিষ্টি সেয়াই বনাই আপোনালোকক দেখালোঁ। আৰু একাপ চাহো লৈ লৈছোঁ। এতিয়া আমি খাবলৈ মই এতিয়া যিহেতু খাবলৈ ওলাইছোঁ, এটা কাটি দেখাম আপোনালোকক চামুচেৰে। এয়া দেখিছেনে ভিতৰ ফালে ধুনীয়াকৈ চেনি পানীটো সোমাই গৈছে। এনেধৰণে আপোনালোকেও পূজাৰ বতৰত মিঠাই বনাই খাব পাৰে ফ্ৰেণ্ডছ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব।